আজি অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে পুলিচৰ ৰিক্ৰুটমেণ্টৰ বয়স। নমস্কাৰ বন্ধু-বান্ধৱীসকল, পুনৰবাৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। বহুতৰ বাবে এটা ভাল খবৰ আহি পৰিছে, আৰু যিটো হৈছে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ৰিচেণ্টলি নাইবা আজি এটা ইম্পৰ্টেণ্ট এটা জাননী দিছে, যিটোৰ পৰা বহুতো ছাত্ৰ ছাত্ৰীৰ হেল্প হ'ব। বলকচোন এই ভিডিঅ'টোত আমি সম্পূৰ্ণকৈ তাৰ বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনাক সকলোকে জনাব বিচাৰিম যে যদি আপোনালোকে চেনেলটোত নতুন আহিছে তেতিয়াহ'লে এটা ছাবস্ক্ৰাইব কৰিব আৰু লগতে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আপোনাৰ এটা লাইক আৰু ছাবস্ক্ৰাইবে আমাক বহু উৎসাহিত কৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। এইমাত্ৰ আপোনালোকে এটা ক্লিপ দেখা পালে, য'ত নেকি আপোনালোকে দেখা পালে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে কৈছে যে বহুতেই তেখেতক ৰিকুৱেষ্ট কৰি আছিল নাইবা তেখেতক অনলাইন যোগে তেখেতক কৈ আছিল যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাইবা হিমন্ত বিশ্ব শৰ্মাধীন চৰকাৰে যাতে এই ৰিচেণ্টলি আমাৰ যিটো নেকি আছাম পুলিচ আছে, সেই আছাম পুলিচৰ নটিফিকেশ্যনত যাতে যিটো নেকি বয়সৰ সময়সীমা নাইবা ঊৰ্ধ্বতম সীমা সেইটো যাতে অকণ বঢ়াই 26 যিসকলৰ বয়স আছে তেখেতসকলৰ বাবে যাতে অলপ বঢ়াই দিয়ে, তাৰ বাবে মুখ্যমন্ত্ৰীৰ আগত বহুতেই ৰিকুৱেষ্ট কৰি আছিল। তাৰ বাবে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নাইবা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াধীন চৰকাৰে ৰিচেণ্টলি তেখেতসকলে এটা ষ্টেপ লৈছে, যিটো ষ্টেপে যিসকল এপ্লাই কৰিব পৰা নাছিল সেইসকল ষ্টুডেণ্টৰ মনত নাইবা এছপিৰেণ্টৰ মনত বহুত সুখৰ সৃষ্টি কৰিছে। ঠিক আছে, সেই ষ্টেপটো হৈছে ৰিচেণ্টলি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতে 25 যিটো নেকি আমাৰ বয়সৰ সময়সীমা আছিল নাইবা যিটো নেকি আমাৰ আছাম পুলিচৰ এটা সময়সীমা আছিল সেইটো বৃদ্ধি কৰি 26লৈকে আপোনালোকে বৃদ্ধি কৰিছে। এতিয়া যিসকলে 26 বছৰ নাইবা যিসকলৰ 25ৰ আপ হৈ গৈছিল তেখেতসকলে এতিয়া 26 হোৱা কেইজনেও এতিয়া এপ্লাই কৰিব পাৰিব। ঠিক আছে, তোমালোকৰ বাবে ভাল খবৰ। তোমালোকে এতিয়া যিবোৰ নেকি নতুনকৈ পোষ্ট আহিছে নাইবা যিবোৰ নেকি পোষ্ট আছাম পুলিচৰ বাবে আহিছে, যদি তুমি সেই পোষ্টটোৰ বাবে নাইবা সেই পোষ্টৰ বাবে যদি আপুনি উৎসাহী, তেতিয়াহ'লে আপোনালোকে এই পোষ্টবোৰত এতিয়া আপোনালোকৰ যিটোবোৰ নটিফিকেশ্যন নাইবা এডভাৰটাইজমেণ্ট আহিছে তাত আপোনালোকে এপ্লাই কৰিব পাৰিব। ঠিক আছে, আপোনালোকে এতিয়া এডভাৰটাইজমেণ্টবোৰ আপোনালোকে ভালদৰে চাই লওক আৰু চাই লৈ তাত আপোনালোকে এপ্লাই কৰিব, ক'ত কেনেকৈ এপ্লাই কৰিব সেইবোৰ ভালদৰে চাই লওক। ঠিক আছে, আৰু আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকে এপ্লাই কৰিব পাৰে। ঠিক আছে, এইটো এটা আছিল সৰু ভিডিঅ' কিন্তু ইম্পৰ্টেণ্ট ভিডিঅ'। এই ভিডিঅ'টো মই সেইবাবেই বনালোঁ যাতে নেকি যিসকলে এতিয়ালৈকে গম পোৱা নাই তেখেতসকলে যাতে এতিয়া এপ্লাই কৰিব পাৰে। ঠিক আছে, আজিলৈ ইমানেই। যদি আপোনালোকে ভিডিঅ'টো কিবা ভাল পালে তেতিয়াহ'লে এটা লাইক আৰু এটা ছাবস্ক্ৰাইব কৰি দিব, লগতে নিজৰ বন্ধু বান্ধৱীৰ সৈতে এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।